হস্পিটাল মানে কেম্পাছত পানী ওলাই যোৱাৰ ৰাস্তা নাই। তাৰপিছত আমাৰ এই ৰাস্তাটো বেয়া, আমাৰ এণ্ট্ৰেঞ্চ ৰুটটো বেয়া বুলি কৈছে কৰি নি পেলাই আমি ইতিমধ্যে আপোনালোকৰ ড্ৰেইনৰ কাৰণে আমি 9,97,000 টকাৰ যিটো অনুদান এইটো চিৰি কাম আৰম্ভ হ'ব। এইটো আমি এটা ৰাস্তা উলিয়াইছোঁ, এইটো হৈ যাব। আপোনালোকৰ এপ্ৰোচটোৰ কাৰণে যিটো কৈছিলে সেইটো ব্লক দি পেলাই বনোৱা হ'ব আৰু সেইটো আমি MG এনৰেগাত কোঠাৰ প্ৰায়ৰিটি বেচিছত ধৰি দিছোঁ, সেইটো হৈ যাব। থাৰ্ড আছে আপোনালোকৰ কোৱাৰ্টাৰ আছে, আপোনালোকৰ এপ্ৰোচ কাম কেম্পাছ ডেভেলপমেণ্ট একেলগে MG এনৰেগা এইটো অলৰেডি প্ৰায়ৰিটি লিষ্টত ধৰি দিয়া হৈছে। এইটো কাৰো নহয়, এইটো MLA সাহেবৰ স্কিম, এইটো BDOৰ ফালৰ পৰা এইটো চিধা আহিব। কোনো পঞ্চায়তৰ দখল আন্দাজি নাই, কোনো বাধা দি ৰাখিব নোৱাৰে, একো কৰিব নোৱাৰে, এইটো তেখেতৰ স্কিম, গতিকে এইটো হ'ব। তাত আছে আপোনালোকৰ ষ্টাফটো, তো ষ্টাফ কোৱাৰ্টাৰবিলাক সচৰাচৰ NRSMৰ অধীনত আহে, কিন্তু আমি NRSMৰ কাৰণে ৰখি থকা নাই। NRSMে কেতিয়া দিব কেতিয়া নিদিব এইবিলাক বহুত খেলি মেলি আছে। সেইকাৰণে আমি আনটাইড ফাণ্ডৰ ভিতৰত আমাৰ যিটো ডিষ্ট্ৰিক্ট আনটাইড আছে, আমি আনটাইড যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা আমি অনুমোদন কৰাই লৈ আহোঁ, সেই তেনেকৈ 50 লাখ টকা ইয়াত ধৰি দিছোঁ ছাৰ আনটাইড ফাণ্ডত। এটলিষ্ট এটা কোৱাৰ্টাৰটো আৰামত হৈ যাব, সেইটো আমি ধৰি দিছোঁ। গতিকে ইতিমধ্যে আমি এইকেইটা যিকেইটা জৰুৰীকালীনভাৱে আপোনালোকৰ এই সমস্যাটোৰ সমাধানৰ কাৰণে এইখিনিলৈকে আমি আগবাঢ়িছোঁ। আগন্তুক দিনত আমাৰ চবতকৈ ডাঙৰ যিটো এজেণ্ডা আমাৰ সন্মুখত আছে, সেইটো আছে যে এই দীঘলজাৰ হস্পিটেলখন কমচে কম এই চাৰিওফালে 15-20খনমান গাঁৱৰ এইটো হৈছে লাইফ ছেভিং চেণ্টাৰ, ইয়াক আমি আপগ্ৰেড কৰিব লাগিব। এইটো মিনি হস্পিটেললৈ আপগ্ৰেড কৰিব লাগিব। এতিয়া ষ্টেট ডিছপেঞ্চাৰী আছে, এইটো মিনি হস্পিটেললৈ আপগ্ৰেড কৰিব লাগিব। আপগ্ৰেডৰ প্ৰপ'জেলটো ইতিমধ্যে চৰকাৰৰ হাতত আছে, খালি এইটো আমি গৈ পেলাই লাগি ভাগি আনিব লাগিব। গতিকে মই আশা ৰাখিছোঁ খুব বেছি দিন নাই, এইখন আৰু দীঘলজাৰ ষ্টেট ডিছপেঞ্চাৰী হৈ নাথাকে, এইখন দীঘলজাৰ মিনি হস্পিটেল হৈ যাব ইনশাআল্লাহ। ইফালে আপোনালোকৰ বহুত ভাল হৈছে, আপোনালোকৰ ৰাস্তা হৈছে, ইমান ধুনীয়া ৰাস্তা হৈছে। এই হস্পিটেলৰ পৰা বেছিৰ পৰা বেছি মানুহে এতিয়া সেৱা ল'ব পাৰিব, আগৰ নিচিনা নহয়, কাৰণ যাতায়াত সুচল হৈছে। গতিকে আশা ৰাখিছোঁ মিনি হস্পিটেললৈ এইখন ৰূপান্তৰিত হোৱাৰ পিছত এই অঞ্চলত যিটো আমাৰ স্বাস্থ্যসেৱাৰ যিটো অভাৱ আছে, সেই স্বাস্থ্যসেৱাৰ অভাৱটো আপোনালোকৰ দূৰ হ'ব। আশা ৰাখিছোঁ এই যিটো কমিটি আহিছে, এই কমিটিয়ে খুব বেছি পৰিমাণে আমাৰ লগত সহযোগ কৰি আছে। আমাৰ সভাপতি মহোদয়ে সদায় আমাৰ লগত যোগাযোগত থাকে আৰু বিধায়ক মহোদয়ৰ এটা নেক নজৰ আছে। এতিয়া বিধায়ক মহোদয়ৰ ফালৰ পৰা কেইটামান নতুন ইয়াতে বহি পেলাই ছাৰে নিৰ্দেশ দিছে যে প্ৰথম তেখেতে ইয়াতে কিছুমান ফ্ৰুইট মানে ফল মূলৰ গছ লগাব বিচাৰিছে ছাৰৰ ফালৰ পৰা। তাৰ কাৰণে আমাৰ কৃষি বিশেষজ্ঞ আছে, ছাৰৰ অধীনত কাম কৰি থকা সেই বিশেষজ্ঞ আহিব, ময়ো আহিম আৰু দুজনমান মানুহক ইয়াত জিম্মেদাৰ দিবলৈ ছাৰে মোক কৈছে। এইটো ছাৰৰ এই ভিজিটৰ পিছত এইটো কৰি ল'ব। তো ফল মূলৰ গছ লগোৱা হ'ব। ৱাটাৰ টেংকি এটা ছাৰে বিচাৰিছে যে এই কোনোবা এটা বিল্ডিঙৰ ওপৰত ৱাটাৰ টেংকি হ'ব লাগে, এইটো ছাৰৰ ফালৰ পৰা হ'ব লাগে। ৱাটাৰ টেংকি হ'ব লাগে, পিউৰিফাইড ৱাটাৰ আপোনালোকে পাব লাগে, এই কামটো ছাৰে কৰিব ইনশাআল্লাহ। ছাৰে ফ্ৰুইটৰ গছ লগাব। আৰু মইতো আগতেই কৈছোঁ যিটো মিনি হস্পিটেলৰ যিটো আপগ্ৰেডেশ্যনৰ যিটো প্ৰপ'জেল, এইটো ইতিমধ্যে চৰকাৰৰ তাত আছে ইনশাআল্লাহ। এইটো আমি লাগি আছোঁ, এইটো হৈ যাব। আমাৰ দুইখন কপাহবাৰী আৰু এইখন দুইখন মিনি হস্পিটেল হ'ব লাগে। আমাৰ যমুনামুখৰখন ইতিমধ্যে মিনি হস্পিটেল হৈ গ'ল, যদিও অঞ্চলটো আমাৰ পৰা ওলাই গৈছে, কিন্তু আমাৰ দিনত এইটো মিনি হস্পিটেললৈ আমি আপগ্ৰেডেশ্যন কৰিছোঁ। এই দুখনৰ প্ৰপ'জেল এতিয়াও চৰকাৰৰ হাতত আছে, ইনশাআল্লাহ আমি লাগি থাকিলে হৈ যাব। আমাৰ হাতত সময় কম, আমাৰ আৰু এটা মিটিং আছে, কাৰণে আমি সেইটো মিটিঙলৈ যাব লাগিব।